আজি পুৱাই পুৱাই উৰুকাৰ দিনা মানুহ এজনে ফোন কৰি মাতিলে মোক। কিয় বা মাতিলে মই সেইকাৰণে মোৰ মামা স্কুটিখন লৈ সেই মানুহজনৰ ওচৰ পালোগৈ। মানুহজন অইন কোনো নহয়, পোষ্টমাষ্টাৰ হয়। পোষ্টমাষ্টাৰে মোক এতিয়া কিনো বস্তুটো আহিলে মোক ক'লে। বস্তুটো একো নহয়, দেউতাৰ এখন আধাৰ কাৰ্ড হয়। আধাৰ কাৰ্ড এখন পোষ্টৰ যোগেদি আহিছে। পোষ্টৰ যোগেদি অহাৰ কাৰণে মোক মাতিলে বিহু দিনাই। আৰু সেই গতিকে মই বস্তু চাই ল'লোঁ। চাই লৈ পেলাই মোক চাইন এটা কৰি দিবলৈ ক'লে। চাইনটো মই কৰি দিলোঁ। আৰু যিহেতু বিহু, সেইকাৰণে অফিচ নুখুলিলে সেইদিনা, মোৰ কাৰণে তেওঁ দিবলৈ আহিলে। আৰু সেই বস্তুকেইটা চাই পেলাই মই ভালকৈ আকৌ মই নিজৰ এই ডাক পোষ্টটো স্কুটিৰ ভিতৰত ভৰাই পেলাই মই এতিয়া আকৌ ঘৰলৈ বুলি বাট দিলোঁ। আৰু সমূহ অসমবাসী ৰাইজলৈ দেৰিকৈ হ'লেও ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জনালোঁ। আৰু আপোনালোকৰ জীৱনৰ লগতে সুখে সমৃদ্ধিয়ে ভৰি পৰক, তাৰে কামনা কৰিলোঁ। ধন্যবাদ।